আজি 4 তাৰিখ আজি আমাৰ ইয়াত হাতীপাৰা মধ্য ইংৰাজী বিদ্যালয়ত এটি বিশেষ এটা প্ৰতিষ্ঠানৰ আয়োজন কৰা হৈছে, যিটো এনে সচৰাচৰ বিদ্যালয়বিলাকত অনুষ্ঠিত কৰা নহয়। কলেজ, হাই ছেকেণ্ডেৰী এইবিলাকতহে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। ইয়াৰ ক্ষেত্ৰত আমাৰ প্ৰধান শিক্ষক আবুল কালাম ছাৰে এটি বিশেষ কষ্টৰ মাধ্যমেৰে এটা চেষ্টা কৰি ইয়াত ধুনীয়া এটা প্ৰচেষ্টা লৈছে, যাৰ ফলত আমাৰ বিদ্যালয়সমূহত এটি নতুন মেছেজ, এটা সুন্দৰ মেছেজ দিয়াৰ চেষ্টা কৰিছে, যিটো এটা অন্যতম প্ৰচেষ্টা। তাৰ কাৰণে আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক মই ইয়াৰ মাধ্যমেৰে এটা মেছেজ পঠাব বিচাৰোঁ যে এনেকুৱা বিদ্যালয়সমূহৰ প্ৰতি যাতে নজৰ দিয়ে আৰু এনেকুৱা আৰু প্ৰতিষ্ঠান আমাৰ পাতিবৰ কাৰণে যাতে উৎসাহিত কৰে, তাৰ কাৰণে আমি এটা সৰু প্ৰচেষ্টা কৰিছোঁ, যাৰ কাৰণে আমাৰ হাতীপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালাম ছাৰক মই ছাৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হাতীপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ একতা সভা উদ্যোগত আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হৈছে। বিস্তৃত কাৰ্যসূচী আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈছে, আমাক জনাওকচোন সবিশেষ। আজি আমি নথৈ আনন্দিত হৈছোঁ, যিহেতু আমাৰ 33 বছৰ কাল হ'ল এই বিদ্যালয়ত আমি প্ৰতিষ্ঠাপক শিক্ষক হিচাপে আমি কৰ্মৰত হৈ আছোঁ। গতিকে আজিহে আমি 4 জুন 2024 তাৰিখে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এইটো এটা নতুন পদক্ষেপ বুলি আমি ক'ব লাগিব। গতিকে এইটো মধ্য ইংৰাজী বিদ্যালয়ত এনেকুৱা নৱাগত আদৰণি সভা অনুষ্ঠিত নহয়। গতিকে এইটো কলেজত হয়, হায়াৰ ছেকেণ্ডেৰী, জুনিয়ৰ কলেজ ইত্যাদি এইবিলাকত হয়, কিন্তু আমি সেই পদক্ষেপ আমাৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ পাই সঁচাকৈ আমি আনন্দিত হৈছোঁ। আৰু বিশেষকৈ সংবাদ মাধ্যমৰ আপোনাক লগ পাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল কৰ্মকৰ্তাই, যিসকল শিক্ষাগুৰুসকল আৰু যিসকল অতিথি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, আৰু বিশেষকৈ নৱাগত ছাত্ৰ ছাত্ৰী 6ৰ আমাৰ যথেষ্টখিনি অংশগ্ৰহণ কৰিছে। আৰু আমাৰ অনাগত যিসকল ছাত্ৰ ছাত্ৰী সেইবিলাকেও আহিব, আৰু আমাৰ বিগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, সেইফালৰ পৰা যথেষ্টখিনি আমি আনন্দিত হৈছোঁ। আৰু আগন্তুক দিনত যাতে এনেকুৱা অনুষ্ঠান পাতি সকলোৰে কাৰণে আমি মংগল জয় কৰিব পাৰোঁ, সকলোৰে মন আকৰ্ষিত কৰিব পাৰোঁ, আৰু শিক্ষা অনুষ্ঠান যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, আৰু সকলোৱে সহযোগ কৰাত আমি বিশেষকৈ নতুন আনন্দিত হৈছোঁ।